নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 15 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000 টকা সোমাই যাব। তো কেতিয়া সোমাব এই বিষয়ত এখন নিউজ পৰ্টেলৰ ফালৰ পৰা বিশেষ আপডেট প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে কব আয়েগি PM কিষাণ যোজনা কি 21वीं কিস্ত। তো PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি কেতিয়া সোমাব এই বিষয়ত ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। तो याते लिखा আছে अब बहुत से किसान के मन में ये सवाल है कि खाते में 21वीं किस्त का पैसा कब तक आएगा। बता दें कि 2023 में किस्त 15 नवंबर को जारी की गई थे। तो तार पिছত আৰু लिखा আছে जबकि 2026 में 8वीं किस्त 5 अक्टूबर को भेज दिए गए थे। तो तार पिছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। तार पिছত लिखा আছে इस हिसाब से 2025 की 21वीं किस्त अब तक आ जानी चाहिए थी। हालांकि अभी सिर्फ 4 राज्यों में ही राशि भेज दी गई है। वही कुछ मीडिया रिपोर्ट में ऐसे कहा जा रहा है कि सरकार दिवाली से पहले यानी 20 अक्टूबर 2025 तक ये किस्त जारी कर सकती है। तो याते कोৱা অনুযায়ী ভাৰত চৰকাৰে 2023 আৰু 24 চনত PM কিষাণ আঁচনিৰ শেহতীয়া কিস্তি প্ৰদান কৰিছিল অক্টোবৰ আৰু নৱেম্বৰ মাহত। তো 2025 চনত ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে PM কিষাণ আঁচনি টকা চলিত মাহৰ ভিতৰতে প্ৰদান কৰিব পাৰে। তো ইয়াতে লিখা আছে 20 অক্টোবৰ 2025 তাৰিখৰ পূৰ্বে কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনি টকা সোমাই যাব পাৰে। তো লগতে ভাৰত চৰকাৰে ইতিমধ্যে ভাৰতৰ 4টা ৰাজ্যত PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে। তো অসমৰ কৃষকসকলে PM কিষাণ আঁচনি টকা কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকে চাব পাৰিলে এনেকুৱা আপডেট নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, যিসকল মানুহৰ বেংক একাউণ্টত যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি 1250 টকা সোমাই গৈছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে আৰু আপোনাৰ বেংক একাউণ্টত যদি অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন ইতিমধ্যে সোমাই গৈছে তেন্তে আপোনালোকে লাভ কৰিব 250 টকাকৈ অতিৰিক্তভাৱে। তো যিসকল মানুহে অৰুণোদয় আঁচনি পোৱাৰ পিছত নিজৰ চৰকাৰী গেছখন ৰিফিল কৰিব, সেই ৰিফিল কৰাৰ সময়তে কিন্তু অতিৰিক্তভাৱে 250 টকা লাভ কৰিব। তো 250 টকা অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰা আৰম্ভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি